So, student, now I am going to discuss about the power of a lens. So, what do you mean by power? Power বা ক্ষমতা মানে কি বুঝা যে এটা ইঞ্জিনে যিমান বেছি কম সময়ত যিমান বেছি কাম কৰিব পাৰিব তাকে পাৱাৰ বুলি কয়। আমি আগতে পাইছিলোঁ P = W/T। ঠিক তেনেকুৱাই হয় ইয়াতেও ইন কেছ অফ লেন্স অলছ' হোৱাটছ হেপেন লেন্স ৰিফ্ৰেক্ট দ্য লাইট ৰে। লেন্সে লাইট ৰে কি কৰে ৰিফ্ৰেক্ট কৰে। চ' ই যিমানখিনি পৰিমাণে বেণ্ড কৰিব লাইট ৰে যিমানখিনি পৰিমাণে দ্য reflected the lens which can reflect the light ray in much amount of angles বেছি এমাউণ্ট এংগুলত যেতিয়া সি কি কৰিব বেণ্ড কৰিব পাৰিব যিমানখিনি সি ডাইভাৰ্জিং অৰ কনভাৰ্জ কৰিব পাৰে তাকে কি বুলি কয় তাৰ পাৱাৰ বা ক্ষমতা বুলি কয়। The diverging or converging power capacity of a lens is considered as the power of the lens. So ডাইভাৰ্জ কোনে কৰিব কনভেক্স লেন্সে কৰিব। চ' এখন কনভেক্স লেন্সে যিমানখিনি পৰিমাণে ডাইভাৰ্জ কৰিব পাৰে যিমান বেছিকৈ ডাইভাৰ্জ কৰিব তাকে কয় তাৰ লেন্সখনৰ সেই লেন্সখনৰ ক্ষমতা পাৱাৰ বেছি বুলি। আকৌ যিখন কনকেভে কি কৰিব পাৰে বেছি ডাইভাৰ্জ কৰিব অপহাৰী কৰিব পাৰিব প্ৰতিহত ৰশ্মি তাকে কি বুলি কয় বেছি পাৱাৰৰ লেন্স বুলি কয়। চ' দ্য লেন্স convex lens which can converge the reflected light more. This convex lens is called more powered convex lens, and the concave lens which can diverge the reflected light ray more. This is called the more powerful concave lens. So এটা ডায়াগ্ৰামত মই তোমালোকক বুজাই দিব খুজিছোঁ এইটো চাবা যে এইখন কনভেক্স লেন্স ইয়াত লাইট ৰে প্যাৰেলেলি ইনচাইড হৈছে এডাল প্ৰিন্সিপাল এক্সিছ। চাবা যদি এইটো ফ'কাছ হয় লেন্সখনৰ তেতিয়াহ'লে ই বেছি কনভাৰ্জ নকৰিবনে? যদি এইটো হয় তেতিয়াহ'লে ই বেছি অভিহাৰী কৰিব কাৰণ ফ'কাছত কি হয় আমি জানো যে কি যেতিয়া প্যাৰেলেল লাইট ৰে কি কৰিব আপতিত হয় ইনচাইড হয় অন এ কনভেক্স লেন্স এখন কনভেক্স আপনত কনভেক্স লেন্সত তেতিয়া কি হয় উত্তল লেন্সত তেতিয়া কি হ'ব ই ৰিফ্ৰেকশ্যনৰ পিছত প্ৰতিহৰণৰ পিছত কি হয় ফ'কাছ পইণ্টৰ মাজেদি যায়। গতিকে যদি এইখিনিত ইয়াৰ ফ'কাছ পইণ্টটো থাকিলেহেঁতেন তেতিয়া সি কি কৰিলে হয় এইখিনি সি বেকা হৈ আহিল হয়। যদি ইয়াতে হয় অকণমান কম বেকা হ'ব ইয়াতে হ'লে আৰু কম বেকা হ'ব ইয়াতে হ'লে আৰু ইয়াতে হ'লে অলমষ্ট বহুত কম হ'ব। চ' কি হয় ফ'কাছটো কমি যোৱাৰ লগে লগে আমি দেখিছোঁ কি ইয়াৰ কি হৈছে কনভাৰ্জিংটো হয় অভিহাৰী কৰা ক্ষমতাটো ইয়াৰ কি হৈছে বেছি হৈছে। চ' আমি গম পালোঁ তেতিয়াহ'লে ফ'কাছটো কমা মানে কি হ'ব ইয়াৰ অভিহাৰী হোৱা ৰশ্মিৰ কি হ'ব অভিহাৰী যিমান হয় সেইটো ৰেট বাঢ়িব। চ' দ্য কনভাৰ্জিং capacity of the lens is increased whenever the focal length is decreased. Focal length to decrease হ'ব কাৰণ চাবা এইটো focal length যিমান হয় এইটোৰ বেছি এইটো আৰু বেছি এইটো আৰু বেছি। চ' যিমানে বেছি হৈছে সিমানে কিন্তু কনভাৰ্জিংটো কি হৈছে কমিছে অভিহাৰীটো কমিছে। গতিকে ফ'কাছ দৈৰ্ঘ্য যিমানে কমিব সিমানে তাৰ প্ৰতিহত ৰশ্মি সিমানে অভিহাৰী হ'ব আৰু যদি ফ'কাছ দৈৰ্ঘ্য বাঢ়ি যায় সিমানে তাৰ অভিহাৰী হোৱা হেৰিটো কমি যাব ক্ষমতাও কমি যাব। গতিকে এইটোকে কয় ক্ষমতা বা লেন্সৰ ক্ষমতা বুলি কয়। তেনেকৈ আমি যদি এখন যদি কনকেভ লেন্স লওঁ অভিহাৰী লেন্স এখন লওঁ অপহাৰী লেন্স কয় এখনক তেতিয়া কি হ'ব ইয়াতে তোমাৰ ইয়াতে যেতিয়া প্যাৰেলেল লাইট ৰে এনেকৈ ইনচাইড কৰিব প্যাৰেলেল লাইট ৰে ইনচাইড কৰাৰ পিছত কি হ'ব যদি ফ'কাছ পইণ্টটো এইটো হয় তেতিয়াহ'লে কি কৰিব ই বেছিকৈ অভিহাৰী কৰিব কাৰণ কি হয় অভিহাৰী কৰা লাইট ৰে কি কৰা অপহাৰী কৰা লাইট ৰে এক্সটেণ্ড কৰিলেহে ইয়াতে লগ লাগে। গতিকে যিমানে ফ'কাছ পইণ্টটো ওচৰত হ'ব সিমানে ই বেছি অপহাৰী কৰিব হয়। চ' ই ডাইভাৰ্জ কৰিব ডাইভাৰ্জিং লাইট ৰে কি সময়ত বেছি ডাইভাৰ্জ হ'ব যদি ফ'কাছটো ওচৰত হয় কাৰণ এই ডাইভাৰ্জ লাইট ৰে তোমাৰ কি কৰা হয় আমি এক্সটেণ্ড কৰিলেহে ইয়াতে মিট কৰিব। যিমানে বেছিকৈ অপহাৰী কৰিব সিমানে কি হয় এই ওচৰত লগ লাগিব। যদি কমকৈ অপহাৰী কৰা তেতিয়া তুমি এই অপহাৰী কৰা এই দুটা ৰশ্মি লোৱাচোন ইয়াক যদি তুমি বঢ়াই দিয়া তেতিয়াহ'লে বহুত দূৰতহে লগ লাগিব হয়। গতিকে আমি গম পালোঁ যিমানে ফ'কাছ লেংথটো কমিব সিমানে অপহাৰী হোৱাৰ হেৰিটো বাঢ়িব। চ' if the focal length is decreased then the diverging capacity of the reflected light ray will also increase. That is why we can conclude that whenever focal length is decreased the power of lens is increased. আকৌ বুজি চাবা যেতিয়া কি হয় ফ'কেল লেংথটো কমি যায় তেতিয়া কি হ'ব
যে লেন্সৰ কি হ'ব ইন কেছ অফ কনভেক্স লেন্স কনভাৰ্জিং কেপাচিটিটো বাঢ়ি যায় হয় অভিহাৰী লেন্সত কি হয় ইয়াৰ অভিহাৰী কৰা ক্ষমতাটো বাঢ়ি যায় যিমানে বাঢ়িব ফকেল লেংথটো সিমানে কি হৈ যায় কমি যায় হয় ইয়াতে লগ লাগে নহয় পেৰেলেল কেতিয়া অপহৰণৰ পিছত মানে কি প্ৰতিহৰণ হোৱাৰ পিছত গতিকে ইয়াতেও কি হ'ব এই পেৰেলেল লাইটে যেতিয়া কি হ'ব whenever parallel light incides on a concave lens then it will diverge from each other ইটো হিটিৰ পৰা ডাইভাৰ্জ হৈ যাব কমনে ইটো হিটিৰ পৰা দূৰত যাব so if the focal length of the concave lens is less then what's happen the diverging light ray will diverge in more rate okay so basically diverge about then যদি আমি যদি এক্সটেন্ড কৰি দিওঁ if we extend the diverse light ray reflected light ray then what will happen it will intersect at a point so this point is called the focus point so কি হ'ব আমি এনেকে ইয়াৰ ফকেল লেংথটো আমি কি কৰিব পাৰিম কম হলে আমি গম পাম পাৱাৰটো কি হৈ যায় বাঢ়ি যায় এটা ফকেল লেংথটো কম হলে পাৱাৰটো বাঢ়ি যায় তাক আমি এনেকে লিখিব পাৰো যে p is equal to 1 by f that is whenever f is decreased then power is increased so this is called the power of lens and the SI unit of power of lens is called diopter which is denoted by capital D okay this is all about the power of a lens okay thank you